দেখে কিশোর শৰীৰ শুনি সাক্ষাৎ আমি খালি নামঘৰতে কৰোঁ আমি এই অনুষ্ঠানটো আৰু বেলেগত আমি নকৰোঁ আচলতে নামঘৰতে পতা ভকতসকল ক'ৰ পৰা আহিছে? ভকতসকল আহিছে এইটো জেলাইবৰী বুলি কয়, তাৰপিছত ঢোল আছে, বৰবেটী আছে আৰু ঢোলপনা দক্ষিণ এইবিলাক ঠাইৰ পৰা আহিছে। প্ৰত্যেক বছৰে আমি ভাগৱত ভাগ অনুষ্ঠান পাতোঁ আৰু এইবাৰ 1, 2, 3 জুলাই তাৰিখৰ পৰা আমাৰ অখণ্ড ভাগৱত পাঠ আৰম্ভ হৈছে। এতিয়া এই ভাগৱত পাঠ আজিৰ পৰা চলি আছে বুধবাৰে ভাঙিব আৰু বুধবাৰলৈ এই ভাগৱত পাঠ ভঙা হ'ব। ভকতসকল ক'ৰ পৰা আহিছে? ভকতসকল বেলেগ বেলেগ ঠাইৰ পৰা আহিছে। এনে চৰাইবাহীৰ পৰা আহিছে, দক্ষিণ পাঠৰ পৰা আহিছে, মৰিগাঁৱৰ পৰা আহিছে, ঘোঁৰাগাঁৱৰ পৰা আহিছে, ঢিঙৰ আঞ্চলিকৰ পৰা আহিছে। সকলো ঠাইৰ পৰা ভকতসকল আহিছে 15-20 জনমান। আজিৰ কাৰ্যসূচী কি প্ৰথম? আজি কাৰ্যসূচী প্ৰথম কাৰ্যসূচী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।